কৃষ্ণ শংখচূড় বধ। শংখচূড় নামে যক্ষ পৰম উন্মত্ত, শুনা কৰিলন্ত তাকো যেন মতে হত। দিনে কহৰত ৰাত্ৰি আতি বিতুপন, দেখি ৰাম কৃষ্ণ দুয়ো গৈলা বৃন্দাবন। পৰম মোহন মূৰ্তি ধৰি অদ্ভুত, গোপী গণ সংগে ৰংগে কিৰিলা বহুত। ৰামে সুগন্ধ চন্দন দুয়ো দেহা প্ৰকাশন্তি, আপদলম্বিত গলে জলে বৈ জয়ন্তী। নীলপিত বস্ত্ৰে তনু দুইহানু শোভিত, কংকনকেয়ুৰহাৰ কুণ্ডলে মণ্ডিত। গোপী সবু বিভূষিত বসনে ভূষণে, মহাপ্ৰেম ভাৱে গাৱে অনুৰাগ মনে। ৰাম গোবিন্দৰ শিশু লীলাৰ চৰিত্ৰ, বেৰিয়া দুই ভাইকো গাৱে গীত সুললিত। নিৰ্মল ৰজনী তাৰা চন্দ্ৰমায়োদয়, কুমুদ কমল বায়ু বাসে আতিশয়। পুষ্পৰ সুৰভি আমো দিত ৰাতি কৰে, গুঞ্জৰে নেকটৈত মত্ত মধু কৰে। নিশাক প্ৰশংসী নাম কৃষ্ণ মহাভাগ, দুয়ো গীত গাৱন্ত উপম স্বম উচ্চাই ৰাগ। কুটিল তৈধিক সুখ স্বৰ শুনি নাদ, সমস্ত প্ৰাণীৰ মন কৰ্ণৰ উন্মাদ। কৃষ্ণ ইতিমধ্যে শংখচূড় বধৰ তেনেতে শংখচূড় নামৰ যিজন যক্ষ, সেই যক্ষজনক কেনেধৰণে প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই বধ কৰিছিলে তাৰ কাহিনীটো ভাগৱতত খুব সুন্দৰভাৱে উল্লেখ কৰিছে। যি কি নহওক, সেই নিৰ্দিষ্ট দিনটোত শৰত কালৰ ৰাত্ৰি অতি বিতুপন, দেখি ৰাম কৃষ্ণে দুয়ো গৈলা বৃন্দাবন। যে শৰৎ কালৰ সেই বিতুপন ৰাতিত কৃষ্ণ আৰু ৰাম অৰ্থাৎ বলৰাম আৰু শ্ৰীকৃষ্ণ দুয়োজনে বৃন্দাবনত প্ৰৱেশ কৰিলে। আৰু দুয়োজনে কি কৰিছিলে, গোপীগণ সংগে ৰংগে কিৰিলা বহুত, পৰম মোহন মূৰ্তি ধৰি অদ্ভুত। যে তেওঁলোকৰ যে মোহন মূৰ্তি ধৰি দুয়োজনে কি কৰিছিলে, পৰম আধ্যাত্মিকতাভাৱে দুয়োজনে কি কৰিছিলে, লীলা কৰিছিলে। সুগন্ধ চন্দনে দুয়ো দেহা প্ৰকাশন্তি, আপদ লম্বিত গলে জলে বৈজয়ন্তী। অৰ্থাৎ গলত বৈজয়ন্তীৰ মালা পিন্ধি কৃষ্ণ আৰু বলভদ্ৰ দুয়োজনে কি কৰিছিলে, যে গোপীসকলৰ লগত তেওঁ কি কৰিছিলে, প্ৰভু ভগৱন্তৰ গুণানুচৰিত্ৰ বা গুণকীৰ্তন কৰিছিলে। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে প্ৰভু ভগৱন্তই শৰৎ কালৰ ৰাতিৰ কথা যে উল্লেখ কৰিলে, তাৰ ঠাইত দেখোন এটা বেলেগ কালৰ বা বেলেগ ঋতুৰ কথা উল্লেখ কৰিব পাৰিলেহেঁতেন। এতিয়া কি কাৰণেনো প্ৰভু ভগৱন্তই বা আমাৰ ভাগৱতৰ যিসকলৰ ৰচয়িতা বা ভগৱন্তৰ যি মহিমা, সেই মহিমাটো শৰৎ কালতনো কি কাৰণে উপস্ফিত হোৱাটো দেখুৱাইছে।
এতিয়া কথা হৈছে কি যে যিকোনো এটা পৰিৱেশ পৰিস্থিতিত যদি পৰিৱেশটো যদি প্ৰতিকূল অৱস্থাত যদি হয় তেতিয়াহ'লে যিকোনো কামতে আমি সহজতে সফলতা লাভ কৰিব নোৱাৰোঁ। যদি অত্যাধিক যদি গৰম হয় তেতিয়াহ'লে আমি কিছুমান কৰ্ম কৰিবলৈ নোৱাৰোঁ। অত্যাধিক যদি ঠাণ্ডা হয় তেতিয়াও আমি কিছুমান কামত আমাৰ কি নালাগে আগ্ৰহটো নাথাকে। কিন্তু আমাৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰকৃতিটো এনেকুৱা ধৰণৰভাৱে সুন্দৰভাৱে সৃষ্টি কৰিছে বা সজাইছে যে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এই 6 ঋতুৰ যিখিনি জলবায়ু সেই জলবায়ুটো ইটো ঋতুৰ লগত সিটো ঋতুৰ কিছুমান হ'লেও কি আছে পাৰ্থক্য আছে। আৰু এই শৰৎকালৰ যি মনোমোহা যি ৰাতি বা শৰৎকালৰ যি সময়ছোৱা সেই সময়ছোৱাত অত্যাধিক গৰমো নহয়, অত্যাধিক ঠাণ্ডাও নহয় বা অত্যাধিক ধৰণৰভাৱে মানে কি এটা নাতিশীতোষ্ণ পৰিৱেশ। এই নাতিশীতোষ্ণ পৰিৱেশ লগতে সেই সময়ছোৱাত শৰৎকালৰ সময়ছোৱাত আমাৰ বিশেষকৈ কৃষিজীৱী ৰাইজৰ মানে এটা কি থাকে প্ৰায় মানে আজৰি এটা কি থাকে মুহূৰ্ত থাকে। এই যিটো আজৰি মুহূৰ্ত এই আজৰি মুহূৰ্তৰ সময়তে কি হয় যে প্ৰকৃতি জগতখনত এটা নতুন ৰূপ হয়। প্ৰকৃতি জগতখনত কি হয় যে গছ গছনি তৃণতৰু লতিকাবিলাক কি হয় গৰ্ভধাৰণ কৰে। অৰ্থাৎ সেই সময়ত গছ গছনি অৰ্থাৎ বিশেষকৈ আমাৰ কৃষি কৰ্মবিলাক যিখিনি ধৰি লওক কহুৱা আৰু ফুলাৰ যিখন সময় অৰ্থাৎ বৰ্তমান যি সময় সৃষ্টি হৈছে এই সময়ছোৱাৰ যি মধুৰ সময় এই সময়ছোৱাত আমাৰ প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই কি কৰিছে যে ভগৱন্তৰ নিজৰ গুণ যশ ভক্ত আৰু ভগৱন্তৰ যি মহিমা সেই ভক্ত আৰু ভগৱন্তৰ মহিমা গোপিনীসকলৰ সহিতে তেওঁ সুন্দৰভাৱে কি কৰি দেখুৱাইছে প্ৰকাশ কৰি দেখুৱাইছে। আৰু আমাৰ মহাপুৰুষসকলেও সেই তেওঁলোকে বৈকুণ্ঠ প্ৰাপ্তিৰ যি সময়ছোৱা অৰ্থাৎ এই পবিত্ৰ ভাদ মাহৰ সময়ছোৱাতেই এই দুয়োজনৰ গুৰুৱে কি কৰিছে এই ইহ জগতৰ পৰা পৰলোক প্ৰাপ্তি হৈছিলে। আৰু লগতে সোণতে সুৰগা চৰাই মহাপুৰুষ তথা প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণও এই মুহূৰ্ততে মানে এই শৰৎকালতে কি হৈছিলে জন্মগ্ৰহণ কৰিছিলে। সেইকাৰণে আমাৰ অসম মুলুকত তথা ভাৰত মুলুকত এই ভাদ মাহৰ যি পবিত্ৰ সময়ছোৱা এই সময়ছোৱাতে শৰৎকালৰ শুভ সময় ঘটে। আৰু শ্ৰীকৃষ্ণই যেনেকৈ গোপিনীসকলৰ সৈতে সেই সময়ৰ যি আধ্যাত্মিক যি ভাৱে দীক্ষিত হৈছিলে আৰু ঠিক তেনেকৈ আমাৰ কলিকালৰ মনুষ্যসকলেও এই শৰৎকালৰ সময়ছোৱাত যে কৰ্মব্যস্ততাৰ পৰা কিঞ্চিত পৰিমাণে আজৰি লাভ কৰি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে এটা সুযোগ আৰু সুবিধা কি কৰি গৈছে প্ৰদান কৰি গৈছে, যাতে বিষয় বাসনাৰ মাজত থাকিও কৰ্মৰত মনুষ্যসকলে যাতে কি কৰিব পাৰে ঈশ্বৰৰ দুটা কথা যাতে কি কৰিব পাৰে শ্ৰৱণ কীৰ্তন কৰিব পাৰে। আৰু এই সময়ছোৱাতেই যে দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ যি মহিমা তেনেকৈ তেওঁ শংখচূড় বধ কৰিছিল ইয়াত খুব সুন্দৰভাৱে কি কৰিছে উল্লেখ